স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰত জমা হোৱা ময়লা পৰিষ্কাৰ কৰা অতিকৈ প্ৰয়োজন। বহুতো বেয়া অভ্যাস যেনে জাংক ফুড, পৰ্যাপ্ত পানী নোখোৱা, ব্যায়াম নকৰা, সময়ত আহাৰ নোখোৱা আদিৰ ফলত শৰীৰ লেতেৰা হয় আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰক ভিতৰৰ পৰা শুদ্ধ কৰাটো অতি প্ৰয়োজন। দৈনিক বিভিন্ন বেয়া অভ্যাসৰ ফলত শৰীৰত বিষাক্ত বা দূষিত পদাৰ্থ জমা হয়। এই পদাৰ্থসমূহ দেহৰ পৰা কি কি খাদ্যৰ জৰিয়তে আঁতৰাব পাৰি জানো আহক। নম্বৰ 1, গৰম পানী আৰু নেমু ৰস। এইটোৱে হয়তো শৰীৰক বিষমুক্ত কৰাৰ আটাইতকৈ সহজ উপায়। প্ৰতিদিনে পোৱা নেমু ৰস কুহুমীয়া পানীত মিহলাই খালী পেটত খাব লাগে। পাৰিলে অলপ আদা মিহলাই দিব পাৰে। এনে কৰিলে শৰীৰটো সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰিব। ডালচেনি বা মেথি চাহ। দিনটোৰ শেষত একাপ ডালচেনি চাহ বা মেথি চাহ খাব পাৰিলে ভাল। ইয়াৰ ফলত বিপাকীয় হাৰ বৃদ্ধি পায় আৰু ওজনো কমি যায়। লগতে শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰাই পঠোৱাত সহায়ক হয়। নম্বৰ 3, গ্ৰীণ টি। ক'লা চাহৰ সলনি গ্ৰীণ টি খাব লাগে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে। এইবোৰে শৰীৰত ডিটক্স কৰাত সহায় কৰে। নম্বৰ 4, দৈ। নিয়ম অনুসৰি দৈ খাব লাগে। ইয়াত বহুতো বেক্টেৰিয়া থাকে যিয়ে শৰীৰক উপকৃত কৰে। ই হজম শক্তি বৃদ্ধি কৰে আৰু শৰীৰ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। নম্বৰ 5, অধিককৈ পানী খোৱা। প্ৰতিদিনে দৈনিক বেছিকৈ পানী খাব লাগে। দৈনিক 3 পৰা 4 লিটাৰ পানী খালে শৰীৰ বহু বেছি প্ৰদূষণমুক্ত হয়। নম্বৰ 6, বন্ধাকবি। বন্ধাকবিত ছালফোৰাফেন নামৰ ৰাসায়নিক পদাৰ্থ থাকে যিয়ে শৰীৰক বিষাক্ত পদাৰ্থৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। কবিয়ে শৰীৰক গ্লুটাথায়নেও যোগান ধৰে। ই এবিধ এণ্টি অক্সিডেণ্ট যিয়ে প্ৰকৃতৰ বিষমুক্তকৰণ কাৰ্য উন্নত কৰাতো সহায় কৰে। ব্ৰাউন ৰাইচ। হয়, নম্বৰ 7, ব্ৰাউন ৰাইচ। যদি আপুনি আপোনাৰ স্বাস্থ্য পৰিষ্কাৰ কৰি ৰাখিব বিচাৰে তেন্তে আপোনাৰ খাদ্য তালিকাত ব্ৰাউন ৰাইচৰ দৰে স্বাস্থ্যসন্মত গোটা শস্যৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰি চাওক। যিটো বি ভিটামিন থাকে, মেগনেছিয়াম, মেংগানিজ আৰু ফছফৰাছকে ধৰি বহুতো মূল বিষমুক্তকাৰী পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। ব্ৰাউন ৰাইচত অধিক পৰিমাণে আঁহ থাকে যিটো বৃহদান্ত পৰিষ্কাৰ কৰাৰ বাবে উপকাৰী আৰু চেলেনিয়াম সমৃদ্ধ, যি যকৃতক সুৰক্ষা দিয়াৰ লগতে ৰং উন্নত কৰাত সহায় কৰে।